হয় বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিছে বৰ্তমান সময়ত কৃষকসকল। এফালে যদি খৰাং বতৰ, আন এফালে আকৌ বানপানীয়ে অসুবিধাৰ সৃষ্টি কৰিছে কৃষকসকলক। আৰু মই বৰ্তমান উপস্থিত আছোঁ আমগুৰি দিকচুৰ খেমদৈ পথাৰত। আৰু মই পোনপ্ৰথমে সামগ্ৰিক দৃশ্যটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইখন হ'ল প্ৰায় কেইবাবিঘাও মাটিয়ে আগুৰি থকা খেমদৈ পথাৰ দিকচুৰ। আৰু ইয়াতে প্ৰতি বছৰতে এইবাৰো চৰহা পোকে ইতিমধ্যে ইয়াৰ যিসমূহ কৃষিভূমি, সেই কৃষিভূমিৰ শস্যসমূহ আক্ৰমণ কৰিছে। আৰু যিহেতু এই শাওনৰ বতৰত কৃষকে তেওঁলোকৰ সপোনৰ বীজবোৰ এই পথাৰতে ৰোপণ কৰে। আৰু এই ৰোপণ কৰাৰ পিছতে আচলতে তেওঁলোকৰ যি কৃষিভূমিক লৈ যি সপোন, সেই সপোনে ইয়াৰ পৰৱৰ্তী সময়ত পূৰ্ণতা পায়। আৰু যিহেতু এই দিনকেইটা অতি গুৰুত্বপূৰ্ণ কৃষকৰ বাবে, আৰু বিভিন্ন সময়ত বিভিন্ন সমস্যাৰে তেওঁলোক ভাৰাক্ৰান্ত হয়। আৰু আমি পৰিৱেশ দেখুৱাইছোঁ। আমাৰ সৈতে আজি ইয়াতে আমগুৰি কৃষি বিষয়া কাৰ্যালয়ৰ কেইবাগৰাকীও বিষয়া উপস্থিত আছে। তেওঁলোকে কৃষিভূমি পৰিদৰ্শন কৰিছে, যিহেতু ইয়াত চৰহা পোকে আক্ৰমণ কৰিছে। আৰু এই বিস্তীৰ্ণ এলেকা, ইয়াতে কেইবাবিঘাও যিহেতু ইয়াতে খেতি আছে, ধান খেতিৰ যি পৰিৱেশ, এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ। আমাৰ সৈতে আমগুৰি মহকুমা কৃষি এই বিষয়ে উপস্থিত আছে। কি ক'ব আপোনালোকে, ক'ত ক'ত ইয়াতে পৰিদৰ্শন কৰিছে আৰু কি সমস্যা দেখিছে কৃষকৰ? এই টুকুৰাত মাউট পথাৰখন একচুৱেলি প্ৰতি বছৰে ইয়াত হয়। যোৱা বছৰো হৈছে, তাৰ আগৰ বছৰো হৈছে। ইয়াতে মানে এটা ক্ৰনিক প্ৰব্লেম এটা আছে। আৰু সেই প্ৰব্লেমটোৰ কাৰণে কিছুমান কাৰণ আছে আচলতে। ইয়াতে এইখিনিতে অকণমান আগত দলনি এখন আছে। সেই দলনিখনতে আচলতে সেইখিনি অফ ছিজনত তাতে সেই চৰহা পোকৰ বাসস্থান। আৰু যেতিয়া সেই দলনিখন কাষৰ পথাৰখিনি যেতিয়া আকৌ ধান খেতি ৰোপণ কৰা হয় ধানটো, তেতিয়া সেই তাৰ পৰাই চৰহাটো আহে। আৰু যোৱাবাৰো আমাৰ কৃষকসকলক আমি কৈছিলোঁ যে যিমান পাৰি সেই দলনিখনৰ হেৰিখিনি মানে আপোনাৰ চৰহা পোকখিনি প্ৰথম মানে কণ্ট্ৰল কৰিবলৈ কৈছিলোঁ। যোৱাবাৰ স্প্ৰে কৰা নহ'ল চাগে, তাতে কৈছে। গতিকে এইবাৰ মই আকৌ তেখেতসকলক অনুৰোধ জনাইছোঁ যে মানে তেখেতে সেইখিনি প্ৰথম হেৰি কৰি ল'ব লাগিব, মানে বন্ধ কৰি ল'ব লাগিব। আমি যোগান ধৰিছোঁ। প্ৰথম দিনা আমি খবৰ পাইছিলোঁ পিটনিখনৰ পৰাই হৈছে, তাৰ পৰা হৈছে। সেইকাৰণে প্ৰতি বছৰে হৈ থাকে। কেনেকুৱা সমস্যা দেখিছে কৃষকৰ? মোটামুটি এতিয়াতো ধৰক চৰহাৰ আক্ৰমণ প্ৰায়ভাগ পথাৰতে হৈছেই। খালি এইখিনি এতিয়াও কণ্ট্ৰলতে আছে। ধানৰ বীজ দিবলগীয়া হৈছে, কিয় হৈছে সেইটো? বীজ মানে কোনটো কৈছিলে? এতিয়া নহয়, সেইখিনি বানপানী পীড়িত ৰাইজৰ কাৰণে আমি সেইখিনি হেৰি কৰিছোঁ, কঠীয়া দিছোঁ। কঠীয়া মানে এইটো আমাৰ এটা স্কিমে থাকে যে যিখিনি বানপানী পীড়িত ৰাইজ সেইসকলক নষ্ট হৈ গ'লে তেখেতসকলেতো আকৌ কঠীয়া পাৰিবলৈ সময় নহয়। গতিকে আমি সেই মজুত থাকে। নিশ্চিতভাৱে তেওঁলোকে কৈছে এই যি পথাৰ, এই পথাৰখনৰ যি আচলতে চৰহা পোক, তাৰ মূলতে হ'ল ওচৰতে এখন পিটনি আছে বুলি কৈছে। সেই পিটনিত সেই চৰহা পোকখিনি উৎপন্ন হোৱাৰ ফলত ইয়াতে যেতিয়া কঠীয়াখিনি ৰোৱা হয়, আৰু ৰোৱাৰ পিছত কিন্তু ইয়াতে পোকখিনি ইয়ালৈ আহি যায়। আৰু এটা কথা ক'ব লাগিব, যিহেতু বিভিন্ন অঞ্চলত, আমগুৰিৰ বিভিন্ন অঞ্চলত এতিয়া কৃষিভূমিসমূহ নষ্ট হৈছে, বানপানীৰ ফলতে হওক নাইবা খৰাং বতৰৰ কাৰণেই হওক। যিসমূহ নষ্ট হৈছে, কঠীয়া যিহেতু ৰোৱাৰ পিছত নষ্ট হৈ যোৱা দেখা পোৱা গৈছে বিভিন্ন স্থানত। তেওঁলোকে আমগুৰি এই কৃষি বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা তেওঁলোকে কঠীয়াৰ যোগান ধৰিছে বুলি ইতিমধ্যে আমাক জানিবলৈ দিছে। আৰু এতিয়া এইদৰে এই যি খেমদৈ পথাৰ, এই খেমদৈ পথাৰত এইদৰে দেখিবলৈ পোৱা গৈছে। আনখন অন্যবিলাকে দেখিছে চৰহা পোকৰ যি পৰিৱেশ, তাৰ পৰিৱৰ্তে এইদৰে আমগুৰি কৃষি বিষয়াৰ কাৰ্যালয়ৰ বিষয়াসকলে সেইদৰে কৃষিভূমিসমূহ পৰিদৰ্শন কৰিছে।